নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ গ'ড 4 নিৰ্বাচিত পাঠ 4 এটা প্ৰেমৰ পদ্য শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, নৱকান্ত বৰুৱাৰ মানস গুৰু কোন? উত্তৰ, নৱকান্ত বৰুৱাৰ মানস গুৰু আছিল ইংগ-মাৰ্কিন কবি T.S. এলিয়ট। 2 নম্বৰ প্ৰশ্ন, এটা প্ৰেমৰ পদ্য কবিতাটি নৱকান্ত বৰুৱাৰ কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্ভুক্ত? উত্তৰ, এটা প্ৰেমৰ পদ্য কবিতাটি নৱকান্ত বৰুৱাৰ হে অৰণ্য হে মহানগৰ নামৰ কাব্যগ্ৰন্থৰ অন্তৰ্ভুক্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, নৱকান্ত বৰুৱাৰ কবিতাৰ মূল দিশ কি? উত্তৰ, নিসংগতাবোধ, নগৰ চেতনা, আত্মিক অৱক্ষয়, মৃত্যু চেতনা, পাৰ্থিৱ জীৱনৰ আদৰ্শৰ জয়ধ্বনি, ঈশ্বৰ আদি বিষয়ে আছিল নৱকান্ত বৰুৱাৰ কবিতাৰ মূল দিশ। 4 নম্বৰ প্ৰশ্ন, নৱকান্ত বৰুৱাই কোনখন কাকতৰ যোগেদি কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? উত্তৰ, নৱকান্ত বৰুৱাই জয়ন্তীৰ পাততে কাব্য জীৱন আৰম্ভ কৰিছিল। 5 নম্বৰ প্ৰশ্ন, এটা প্ৰেমৰ পদ্য কবিতাটিত ইংৰাজী কোন কবিৰ প্ৰভাৱ পৰিছে? উত্তৰ, হিলেয়াৰ বেলকৰ কবিতা তাৰা টেণ্টলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। 6 নম্বৰ প্ৰশ্ন, অৰুন্ধতীৰ কবি বুলি কাক কোৱা হয়? উত্তৰ, অৰুন্ধতীৰ কবি বুলি নৱকান্ত বৰুৱাক কোৱা হয়। 7 নম্বৰ প্ৰশ্ন, নৱকান্ত বৰুৱাই কোনখন কাব্যগ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? উত্তৰ, নৱকান্ত বৰুৱাই মোৰ আৰু পৃথিৱীৰ কাব্যগ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 8 নম্বৰ প্ৰশ্ন, নৱকান্ত বৰুৱাৰ প্ৰথম কাব্যপুথিখনৰ নাম কি? কাব্যপুথিখন কোন চনত প্ৰকাশ হৈছিল? উত্তৰ, নৱকান্ত বৰুৱাৰ প্ৰথম কাব্যপুথিখনৰ নাম হ'ল হে অৰণ্য হে মহানগৰ। এইখন প্ৰকাশ হৈছিল 1951 চনত। 9 নম্বৰ প্ৰশ্ন, নৱকান্ত বৰুৱাৰ কবিতাৰ মূল দৰ্শন কি? উত্তৰ, নৱকান্ত বৰুৱাৰ কবিতাৰ মূল দৰ্শন হ'ল জীৱনৰ প্ৰতি থকা মোহ। 10 নম্বৰ প্ৰশ্ন, কোনখন কাকতে ৰোমান্টিক কাব্য দৰ্শনক প্ৰত্যাহ্বান জনাই প্ৰথমবাৰৰ বাবে অসমীয়া কাব্য সাহিত্যলৈ প্ৰগতিশীল চিন্তাধাৰাৰ আগমন ঘটায়? উত্তৰ, জয়ন্তী কাকতে ৰোমান্টিক কাব্য দৰ্শনক প্ৰত্যাহ্বান জনাই প্ৰথমবাৰৰ বাবে অসমীয়া কাব্য সাহিত্যলৈ প্ৰগতিশীল চিন্তাধাৰাৰ আগমন ঘটায়। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে।
তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।